ছোৱালী হোষ্টেলত হাত দি বিপদত অইলৰ কৰ্মচাৰী এওঁৰ নাম বিপ্লৱ দাস বিপ্লৱ দেখাত ধুনীয়া যদিও কামবোৰহে ঘুনীয়া নিশা কাণত ধৰাই আঁঠু কঢ়াই থলে হোষ্টেলৰ ছাত্ৰীয়ে ঘটনা দুলিয়াজান মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসৰ অভিযোগ অনুসৰি দীৰ্ঘদিনৰ পৰা কেইটামান দুষ্কৃতিকাৰীয়ে ছাত্ৰী নিবাসৰ পিছফালে গৈ খিৰিকীলৈ শিলগুটি দলিয়ায় খুহুৰি মাৰি ছাত্ৰীসকলক অশ্লীল ইংগিত দিয়ে কিন্তু শনিবাৰে দিন বেয়া আছিল দুলিয়াজান মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ ছাত্ৰ ছাত্ৰী নিবাসৰ ছাত্ৰী আৰু স্থানীয় ৰাইজে এটা দুষ্কৃতিকাৰীক হাতে লুটে ধৰে দুষ্কৃতিকাৰীটো হৈছে অইলৰ কৰ্মচাৰী তথা ডিব্ৰুগড়ৰ জয়পুৰ নগাঘাটৰ বাসিন্দা বিপ্লৱ দাস নিশা বিপ্লৱক ছাত্ৰ ছাত্ৰী তথা ৰাইজে কাণত ধৰাই আঁঠু কঢ়াই থৈ দিয়ে অৱশেষত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বিপ্লৱক উদ্ধাৰ কৰি থানালৈ লৈ যায় যুৱকজনে ব্যৱহাৰ কৰা বগা ৰঙৰ SUV 500 বাহনখনো জব্দ কৰে আৰক্ষীয়ে হয় কালি দুলিয়াজান মহাবিদ্যালয় যি ছাত্ৰী নিবাস আছে ছাত্ৰী নিবাসৰ সমীপত এক অপ্ৰীতিকৰ পৰিস্থিতি ঘটনা সংঘটিত হৈছে এজন দুৰ্বৃত্তই কালি বুলি নহয় যোৱা কেইদিনমানৰ পৰাই এই ছাত্ৰী নিবাসৰ সন্মুখত কিছুমান অপ্ৰীতিকৰ অভদ্ৰ গালিগালাচৰ উপৰি অশ্লীল শব্দ প্ৰয়োগ কৰি হিল নিক্ষেপ কৰা কিছুমান অভিযোগ আমি ইতিমধ্যে জানিবলৈ পাৰিছোঁ মহাবিদ্যালয়ৰ সম্পত্তি বিনষ্ট কৰা কিছুমান অভিযোগ আমি জানিব পাৰিছোঁ ইতিমধ্যে আৰু এই ক্ষেত্ৰত উচিত তদন্ত হ'ব লাগে বুলি আমি ভাবোঁ আৰু আমি ইতিমধ্যে আৰক্ষী বিষয়াক এই বিষয়ে অৱগত কৰিছোঁ আমাৰ যি সেই দুৰ্বৃত্ত আছে ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিছে আৰু কালি 11 মান বজাত আমাৰ যি স্থানীয় ৰাইজ আৰু দুলিয়াজান মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই তেওঁক ধৰিবলৈ সক্ষম হৈছে আৰু আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসৰ ছাত্ৰ ছাত্ৰী নিবাসৰ কেৱল দুলিয়াজান মহাবিদ্যালয় বুলিয়ে নহয় অসমৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয় বিশ্ববিদ্যালয় সকলো প্ৰশাসনকে এটাই অনুৰোধ কৰিব বিচাৰোঁ যে আমাৰ যি ছাত্ৰ ছাত্ৰী নিবাসৰ বা ছাত্ৰ ছাত্ৰী সুৰক্ষাৰ স্বাৰ্থত যি এটা নিৰাপত্তাবিহীনৰ অৱস্থা যাতে আৰু পুনৰাবৃত্তি নহয় তাৰ বাবে মই এই মঞ্চৰ পৰাই আমাৰ শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰী আৰু সমগ্ৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ প্ৰশাসন ব্যৱস্থাক অনুৰোধ জনাব বিচাৰিছোঁ তেখেতৰ নামটো কি আছিল তেখেতৰ নামটো আছিল বিপ্লৱ দাস বুলি আমি গম পাইছোঁ আৰু ইতিমধ্যে তেখেতৰ ঘৰ আমি গম পোৱা মতে আপোনাৰ নাহৰকটীয়া জয়পুৰ বুলি শুনিছোঁ তেখেতৰ পেছা কি কৰে তেওঁ বৰ্তমান অইলৰ এগৰাকী কণ্টেক্সুৱেল কৰ্মৰত বুলি আমি গম পাইছোঁ ইতিমধ্যে আপোনালোকে থানাত এজাহাৰ দিছে আমি থানাত ইতিমধ্যে এজাহাৰ দিছোঁ আৰু তেওঁক আৰক্ষী বিষয়া কৰায়ত্ব কৰিছে দুলিয়াজানৰ পৰা মৃদুস্মিতা ফুকনৰ ৰিপৰ্ট অসম লাইভ 24